तन्हाई 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 दोनों को पास ले आई। तन्हाई 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 दोनों को पास ले आई। प्यार में बह गए तो दिल, मौज ये कैसी आई। तन्हाई 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 दोनों को पास ले आई। प्यार में बह गए दो दिल, मौज ये कैसी आई। ओ ভাল লাগছি দেখোন গানটো। বন্ধু এইটো কয়লা চিনেমাখনৰ গান হয় আৰু এই চিনেমাখনৰ এই গানটো শ্বুটিং হৈছিল অৰুণাচল প্ৰদেশৰ এটা জেগাত। যোনটো জেগাত শ্বুটিং হৈছিল নহয় শাহৰুখ খান আৰু মাধুৰী দীক্ষিত গৈছিল আৰু সেই ধুনীয়া এটা লেক এটা আছিল, তাৰমানে একদম ধুনীয়া লেক এটা আছিল আৰু সেই লেকটোৰ নাম তেতিয়াৰ পৰাই পৰি গ'ল মাধুৰী লেক। পিছে বন্ধু বাখৰে এতিয়া অকমান ভাল পাইছে না? অলপ ভাল পাইছে, ইমান বেছি ভাল পোৱা নাই। আজি বাবু ৰখিবলৈ কাৰণে গৈছে, সেইটো কাৰণে বাবু আজি স্কুললৈ অহা নাই। পিছে বন্ধু তাৰ লগত এই মাৰাত্মক কাণ্ডটো যোনে কৰিছে নহয়, সেইগিলাখনৰ কিবা খবৰ চবৰ পাইছা নে? এইদিনাখন আচলতে গোটেই কাহিনীটো কোৱা নহ'ল তো, সি আমাক আধা কাহিনীটোৱে কৈছে, তাৰ লগত কি হৈছে তাৰ আধাখিনিয়ে কৈছে, বাকীখিনি বাকী আছে, গম পাইছে নাই? তাৰমানে তাৰ মাক বাপেক আহি গ'ল নহয়, মাক বাপেক আহি যোৱাৰ লগে লগে সি মনে মনে ৰৈ থাকিলে আৰু আমিও গুচি আহিলোঁ। সেইটো কাৰণে কাহিনীটো আধা শুনা হৈছে। গোটেই কাহিনীটো ভালকৈ শুনিম আৰু তাৰ পিছত যোনকেইটাই তাৰ লগত এইটো কাণ্ড কৰিছে নহয় সিহঁতক একদম দেখাই দিম আমি কি বস্তু হয়। একদম ঠিক কথা কৈছো বন্ধু, মোৰতো গাটো একদম জ্বলি আছে। কাহিনীটো সম্পূৰ্ণ শুনা নাই তো, সম্পূৰ্ণ শুনিম। শুনাৰ পিছত এনেকুৱা এটা প্লেন কৰিম নহয়, প্লেন কৰি সেইকেইটাক এনেকুৱা শাস্তি দিম নহয়, চাই লবি। আৰু শাস্তিটো এনেকুৱা হ'ব লাগিব নহয় কি জীৱনত সিহঁতি কেতিয়াও ৰেগিং বোলা বস্তুটো কাৰো লগত যেন কৰিবলৈ সাহস নকৰে, সেনেকুৱা শাস্তি দিব লাগিব। বাজলাক ধনা নমস্কাৰ নমস্কাৰ, কেনেকুৱা খবৰ তোমালোকৰ? আমাৰ খবৰ ভালেই। বাখৰ বোলে কিবা এটা এক্সিডেণ্ট হৈছে হয়নে? আচলতে এক্সিডেণ্ট হোৱা নাই, কিবা এটা ঘটনা হৈছে। সেই ঘটনাটো সম্পূৰ্ণৰূপে আমি গম পোৱা নাই। যেতিয়া গম পাম আপোনালোকক সকলোকে জনাই দিম। ময়ো তাৰ খবৰ কৰিব যাব লাগিব ৰ। তহঁতি পিছে তাৰ খবৰ কৰিব গৈছ নাই? গৈছো ছাৰ, সদায় যাওঁ। তাৰমানে স্কুল খতম হোৱাৰ পিছত সদায় তাক লগ ধৰিব আমি যাওঁৱে। আজি বাবু গৈছে তাক ৰখিবলৈ কাৰণে। ভালে কৰিছ দে, বিপদৰ সময়ত যোনে সহায় কৰে নহয় সিহে আচল বন্ধু। ময়ো তাৰ খবৰ ল'বলৈ কাৰণে যাব লাগিব। বাৰু ঠিক আছে, তহঁতকতো বহুত দিন দেখাই নাই। তহঁত গোটেইকেইটা গৈছিলি নলবাৰীত ৰাস চাবলৈ কাৰণে, তাৰপিছত আমাৰ ঘণ্টাৰমাক তহঁতি লৈ আনিলি। তো কিমান দিন ক্লাছ কৰা নাই হিচাপে নাই। কিবা কিবি তহঁতৰ মনত আছে নে গোটেইবিলাক তহঁতৰ মগজৰ পৰা ওলাই গ'ল? আপুনি প্ৰশ্ন সোধক না। আপুনি আমাৰ মগজৰ যদি জোখ ল'ব বিচাৰিছে তেতিয়াহ'লে প্ৰশ্ন সোধক। প্ৰশ্ন সোধাৰ লগে লগে আপুনি উত্তৰটো পাই যাব। আপুনি একদম টেনশ্যন নল'ব ছাৰ। আৰে বা, তাৰ কনফিডেন্স চা, কি কনফিডেন্সত সি উত্তৰ দিছে। ইমান দিন ক্লাছ কৰা নাই, তাৰ কিবা এটা মনত থাকিব। মোৰতো একদম বিশ্বাস নাই। অংক সোধাৰ লগে লগে তাৰ যোনখন ঘৰিয়ালৰ নিচিনা মেল খাইছে নহয় মুখখন, সেই মুখখন খুপুককৈ বন্ধ হৈ যাব। বা ঠিক আছে, তই কচোন, তোৰ হাতত এখন কিতাপ আছে আৰু মই তোক আৰু এখন কিতাপ দি দিলোঁ। এতিয়া তোৰ হাতত কেইখন কিতাপ আছে ক? দুখন কিতাপ। সুন্দৰ, অতি সুন্দৰ। বাৰু ঠিক আছে, তোৰ লগত দুখন কিতাপ আছে আৰু মই তোক আৰু দুখন কিতাপ দি দিলোঁ। এতিয়া তোৰ লগত কেইখন কিতাপ আছে? এতিয়া 4খন কিতাপ আছে, 4খন। পাইছে দেই। বাৰু ঠিক আছে, তেতিয়াহ'লে তই এইটো প্ৰশ্নৰ উত্তৰ দেচোন। তোৰ লগত 1223খন কিতাপ আছে আৰু মই তোক 1417খন কিতাপ দিলোঁ। এতিয়া তোৰ লগত কিমান কিতাপ আছে? কচম বে, ছাৰে কি প্ৰশ্ন সুধিছে মই বুজিয়ে পোৱা নাই। এইখিনি গণিতে গণিতে দেখোন মোৰ গোটেই জীৱনটো পাৰ হৈ যাব, তথাপি মই গণি পিনে উলিয়াব নোৱাৰিম। কি হ'ল, উত্তৰ দে। প্ৰশ্নটো বুজি পোৱা নাই নেকি? তোৰ লগত 1223খন কিতাপ আছে আৰু মই তোক 1417খন কিতাপ দিলোঁ। এতিয়া তোৰ লগত কিমান কিতাপ আছে সেইটোৰ উত্তৰ দে। এতিয়া মোৰ লগত এখনেই কিতাপ নাই। কি কাৰণে তোৰ লগত কিতাপ নাথাকিব? তোৰ লগত কিতাপ আছে, তাৰপিছত মই তোক আৰু কিতাপ দিলোঁ। তোৰ লগত কি কাৰণে কিতাপ নাথাকিব কচোন? মোৰ লগত যিমানখিনি কিতাপ আছে, তাৰপিছত আপুনি যিমানখিনি মোক কিতাপ দিলে নহয়, সেই কিতাপখিনি দিয়াৰ পিছত মই সেইখিনি কিতাপ নিজৰ হাতত লৈ থাকিব নোৱাৰো নহয়। গতিকে মই এতিয়া বৰ্তমান লাইব্ৰেৰীত আছো বুলি আপুনি ধৰি লওক। মানে তই কি ক'ব বিচাৰিছ? আপুনি যোনটো প্ৰশ্ন সুধিছে নহয়, সেই প্ৰশ্নটোৰ উত্তৰটো হৈছে লাইব্ৰেৰী, তাৰমানে পুথিভঁৰাল। কাৰণ ছাৰ, ইমানখিনি কিতাপ কোনো এজন ছাত্ৰই নিজৰ বেগত লৈ আনিব নোৱাৰে আৰু কোনো এজন শিক্ষকে নিজৰ লগতো ৰাখিব নোৱাৰে। ইমানখিনি কিতাপ অকল লাইব্ৰেৰীতে থাকিব, পুথিভঁৰালতে থাকিব। গতিকে আপোনাৰ প্ৰশ্নটোৰ উত্তৰটো হ'ল পুথিভঁৰাল, তাৰমানে লাইব্ৰেৰী। বা ভগৱানে যে এইকেইটাক মাথা দি পঠিয়াইছে আৰু দেই। আৰু বগা বোলা, তই মোক এটা প্ৰশ্নৰ উত্তৰ দেচোন। মোৰ প্ৰশ্নটো ভালকে শুনিবি দেই। ধৰি ল 20জন মানুহৰ কাৰণে চাহ বনাবলৈ কাৰণে আধা কেজি চেনি লাগে।
এতিয়া একাপ চাহৰ দাম যদি 10 টকা হয় আৰু 1 কেজি চেনিৰ দাম যদি 40 টকা হয় তেতিয়াহ'লে 2000 মানুহৰ কাৰণে চাহ বনাবলৈ কাৰণে কিমান কেজি চেনি লাগিব আৰু কিমান টকা পৰিব সেইটোৰ উত্তৰটো তই দে বাপৰে বাপ ছাৰে কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে এনেকুৱা প্ৰশ্ন মই জীৱনত কেতিয়া শুনিয়ে পোৱা নাই কি হ'ল উত্তৰ দে আকৌ তহঁতি কৈছে দেখোন একো বস্তু পঢ়া নাই তহঁতৰ মগজটো একদম কম্পিউটাৰ নিচিনা চলে গতিকে উত্তৰটো দে ছাৰ এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছো সুধ কি প্ৰশ্ন সুধিব বিচাৰিছ সুধ ছাৰ ধৰি লওক মই আপোনাৰ ঘৰলৈ গলো আৰু আপুনি মোক চাহ একাপ দিলে হৌ নহয় ছাৰ আপোনাৰ ঘৰত যদি মই যাওঁ আপুনি মোক চাহ খুৱাব নে নোখুৱাব সেইটো আপুনি মোক কওক খুৱাম কিয় নোখুৱাম কিন্তু ছাৰ মই যোন কাপ চাহ খাওঁ নহয় সেই চাহ কাপত আকৌ মই বহুত বেছিকৈ চেনি দিওঁ গম পাইছেনে প্ৰশ্নটো সুধ আলতু ফালতু কথা কৈ নাথাকিবি এতিয়া ছাৰ মোৰ চাহ কাপত মই চেনি বেছিকৈ খাম এতিয়া সেই চাহ কাপত যেতিয়া মোক চেনি বেছিকৈ লগা হ'ব মই আপোনাক চেনিটো খুজিম আৰু সেই চেনিটোৰ কাৰণে আপুনি মোৰ পৰা পইচা ল'ব নেকি কি ফালতু কথা সুধিছ চাহত যোনটো চেনি দিয়া হয় সেই চেনিটো পইচা কোনোবাই লয় নেকি চেনিটো সদায় ফ্ৰী থাকে যদি ছাৰ আপুনি জানে কি চেনিটো ফ্ৰী থাকে তাৰমানে চাহৰ লগত যোনটো চেনি দিয়ে সেইটো ফ্ৰী থাকে তেতিয়াহ'লে 2000 মানুহৰ কাৰণে যদি চাহ বনোৱা হয় তেতিয়াহ'লে সেই চেনিটোৰ পইচা আপুনি ল'ব জানো কওকচোন সেইটো দেখোন ফ্ৰীয়ে থাকিব গতিকে আপোনাৰ যোনটো উত্তৰটো আছে নহয় উত্তৰটো হৈছে একদম ফ্ৰী টোটেল ফ্ৰী আপুনি এক পইচা দিব নালাগে চেনিৰ কাৰণে হে প্ৰভু এইকেইটাই মোৰ মূৰ খাই শেষ কৰি দিব দেই ক'ৰ পৰা কেনেকৈ ভাবি পিনে কেনেকৈ উত্তৰবিলাক দিয়ে নহয় একদম মূৰ চুৰ খাই দিয়ে দেই ৰমেন এইফালে আছোন বন্ধু আজি যি দেখিছো ছাৰে গোটেইকেইটাক এটা এটাকে প্ৰশ্ন সুধিব যেন পাইছো সুধিব দিয়া বন্ধু সেইবিলাক টেনচন লৈ লাভ নাই আমি বহুত দিন স্কুললৈ অহা নাই নহয় ছাৰো অকণ মনটো ভাল লাগক ঐ কি হ'ল সেইখিনিতে ৰখি আছ যে আকৌ সোধক ছাৰ আপুনি কি সুধিব বিচাৰিছে বাৰু ঠিক আছে আজি তই এটা বৰ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ৰচনা জ্ঞান শুনাব লাগিব সোধক ছাৰ আপুনি কি বিষয়ৰ ওপৰত ৰচনা শুনিব বিচাৰিছে আজি তোৰ ৰচনাৰ বিষয়টো হৈছে হস্পিটেল কাক বোলে নিশ্চয় ছাৰ আপোনাৰ যোনটো মনৰ কামনা আছে নহয় সেই কামনাটো মই নিশ্চয় পূৰণ কৰিম আপুনি একদম ধুনীয়াকৈ নিজৰ চিটত বহক আৰু মই আজি যোনটো ৰচনা গাই শুনাব লৈছো সেই ৰচনাটো আপুনি উপভোগ কৰক নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নাম ৰমেন তামুলী আজি ছাৰে মোক যোনটো বিষয়ৰ ওপৰত ৰচনা গাই শুনাব দিছে বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এইটো কাৰণে কাৰণ এই বিষয়টো এনেকুৱা এটা বস্তুৰ ওপৰত জড়িত হৈ আছে এনেকুৱা এটা জেগাৰ ওপৰত জড়িত হৈ আছে যিটো জেগাত এইখন পৃথিৱীৰ সকলো মানুহ কিবা নহয় কিবা এটা বাহানা উলিয়াই পিনে যাব লগা হয় যদি যাবলৈ চেষ্টা নকৰেও মানে একদম যাবলৈ নিবিচাৰে তথাপিও কিবা নহয় কিবা এটা ঘটনা ঘটে যিটো ঘটনাৰ কাৰণে সেই জেগাটোলৈ যাব লগা হৈ যায় আৰু সেই জেগাটোত যোৱাৰ লগে লগে আপোনাৰ কাল আৰম্ভ হৈ যায় আৰু সেই জেগাটোৰ নামে হৈছে হস্পিটেল হস্পিটেল কি হয় কাক বোলে হস্পিটেলৰ জন্ম ক'ত হস্পিটেলৰ মূল উদ্দেশ্যটো কি সকলোবিলাক আজি আপোনালোকৰ আগত মই বিতংভাৱে জনাই যাম পৃথিৱীৰ পৰা স্বৰ্গলৈ যোৱা যোনটো ৰাজপথ আছে সেই ৰাজপথত যোনটো টল প্লেজা থাকে নহয় সেই টল প্লেজাটোকে হস্পিটেল বুলি কোৱা হয় হস্পিটেল এনেকুৱা এটা টল প্লেজা হয় নহয় যিটো টল প্লেজা আপুনি যাবই লাগিব কথাই নাই আপুনি বৃদ্ধ হ'লেতো যাবই লাগিব হয় নাই বৃদ্ধ হোৱাৰ লগে লগে আপোনাৰ সেইটো টল প্লেজালৈ লৈ গ'ল লৈ যোৱাৰ লগে লগে আপুনি তাত কিবা কিবি ফিজ দিলে আৰু ফিজ দিয়াৰ লগে লগে যেতিয়া আপোনাৰ আনচাকচেছফুল হৈ গ'ল আনচাকচেছফুল হৈ যোৱাৰ লগে লগে তাৰ গেটখন খুলি যায় আৰু গেটখন খুলি দিয়াৰ লগে লগে আপুনি এইটো পুৰীৰ পৰা সিটো পুৰীলৈ গুচি যায় হয় নাই ঠিক তেনেকৈ টল প্লেজা এনেকুৱা এটা জেগা হয় যিটো জেগাত আপুনি যেতিয়া একদম যাত্ৰা কৰে নহয় যাত্ৰা কৰাৰ লগে লগে আপুনি গম পায় 1 কিলোমিটাৰ পিছত আপোনাৰ টল প্লেজা আছে বা 500 মিটাৰ পিছত টল প্লেজা আছে সেইটো মানে বৰ্ডবিলাক লেখা থাকে হয় নাই ঠিক তেনেকৈ আমাৰ জীৱন যোনটো আছে জীৱনত ধৰি লওক আপোনাৰ এক্সিডেণ্ট হ'ল বা গা বেয়া হ'ল যিয়ে নহওক কিয় সেইটো হোৱাৰ লগে লগে প্ৰথম কথা আমাৰ যোনটো মাথাত আহে সেই মাথাটো হৈছে কি আমাৰ এতিয়া হস্পিটেললৈ যোৱা সময় হৈছে তাৰমানে ইমান কিলোমিটাৰ পিছত আমি হস্পিটেললৈ পাম ঠিক তেনেকৈ টল প্লেজা যোনটো বস্তুটো আছে নহয় টল প্লেজা বস্তুটো আপুনি পোৱাৰ আগতে আপুনি গম পাই থাকে কিমান দূৰৰ পিছত আপোনাৰ টল প্লেজাটো আহে যেতিয়া আপুনি টল প্লেজালৈ গৈ পোৱাৰ লগে লগে আপুনি তাত ফিজ এটা দিব লাগে ফিজটো দিয়াৰ লগে গেটখন খুলি যায় আৰু গেটখন খুলি দিয়াৰ লগে লগে আপুনি একদম এইটো জেগাৰ পৰা এইটো জেগালৈ গুচি যায় তাৰমানে এইটো পুৰীৰ পৰা সিটো পুৰীলৈ গুচি যায় বা এখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ গুচি যায় বা এখন দেশৰ পৰা ইখন দেশলৈ গুচি যায় হয় নাই তাৰমানে কথাটো কি জানে নাই এটা জেগাৰ পৰা বেলেগ এটা জেগালৈ যাবলৈ হ'লে আপুনি এনেকুৱা এখন গেট পাৰ হৈ যাব লাগিব যিখন গেট পাৰ হৈ যোৱাৰ লগে লগে নিয়ম নীতিবিলাক সলনি হৈ যায় আৰু হস্পিটেলো সেনেকুৱা এটা জেগা হয় কাৰণ আপুনি এইখন পৃথিৱীৰ পৰা যেতিয়া সৰগলৈ যাব পৃথিৱীৰ নিয়মটো বেলেগ সৰগৰ নিয়মটো বেলেগ হয় নাই গতিকে নিয়ম নীতিটো সলনিয়ে হৈ যায় সেইটো কাৰণে এই হস্পিটেল বোলা বস্তুটোক টল প্লেজা বুলি কোৱা হয়
তাৰমানে পৃথিৱীৰ পৰা সৰগলৈ যাবলৈ কাৰণে আপোনাক গেট পাছ এটা লাগিব হয় নাই আৰু সেই গেট পাছটো আপোনাৰ বেলেগ ক'তো নোলায় অকল হস্পিটেলত ওলায় সেইটো কাৰণে হস্পিটেলটোক টল প্লাজা বুলি কোৱা হয় সেই টল প্লাজাত আপুনি গেট পাছখন ল'ব লোৱাৰ লগে লগে আপোনাৰ নিয়ম নীতিবিলাক সম্পূৰ্ণৰূপে সলনি হৈ যাব আৰু সলনি হৈ যোৱাৰ লগে লগে আপুনি এই পুৰীৰ পৰা সিপুৰী পাই যাব ইতিমধ্যে আপোনালোকে ছাৰৰ অৱস্থাটো দেখা পাইছে ছাৰৰ এতিয়া মূৰ চুৰ ঘূৰাই আছে আৰু অকণমান দেৰি পিছত ছাৰক সেই টল প্লাজালৈ মই লৈ যাব লাগিব কাৰণ এই পুৰীৰ পৰা সিপুৰীলৈ যাবলৈ হ'লে ছাৰে সেই টল প্লাজা দি পাৰ হৈ যাবই লাগিব আশা কৰিছো আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক এটা মাৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নেপাহৰিব আৰু আজি ইমানখিনি কথা কৈ আৰু নিউটন মহাগুৰুৰ নাম লৈ আজি মোৰ যোনটো ৰচনা আছে ইমানতে সামৰণি মাৰিছো আও হৰি আও ৰাম